আজি মেডাম মেফিৰ টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি বিশ্ব শান্তিৰ কামনা কৰে আৰু এই উৎসৱ পালন কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়। মেডাম মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মেডাম মেফি পালনৰ বাবেও নীতি নিয়ম আছে, যাক টাই আহোম ভাষাত খেকলাই বুলি জনা যায়। পৰম্পৰাগতভাৱে নিশাই সম্পন্ন ফুৰালুং পূজা, পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন মেডাম মেফিৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমসকলৰ মেডাম মেফিৰ বৰ্ণাঢ্য কাৰ্যসূচী। মহানগৰীতো মেডাম মেফি উপলক্ষে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। বিষ্ণু, মেডাম মেফি উপলক্ষে টাই আহোমসকলৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষক যি স্মৰণ, সেই কাৰ্যসূচী আৰম্ভ হৈছে। কোন স্থানত আপুনি উপস্থিত আছে, সামগ্ৰিক পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ আপোনাক অনুৰোধ জনাইছোঁ। জয়ন্ত, ইতিমধ্যে আমি মহানগৰীৰ নটবমাত আয়োজন কৰা হৈছে মেডাম মেফি উৎসৱ আৰু বৃহত্তৰ নটবমা মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আজি বৃহৎ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানৰ মাজতে আজি তেওঁলোকে যি পূৰ্বপুৰুষক সোঁৱৰণ কৰা যি পৰম্পৰা বা আশীৰ্বাদ ল'ব, জন্মিং বুলি কয়, সেই আশীৰ্বাদ গ্ৰহণ কৰিব আৰু দেশ তথা সকলোৱে মংগলৰ বাবে কামনা কৰিব। সমান্তৰালভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত থাকিব 9 বজাত, আৰু তাৰপিছত এটা বৃহৎ স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। সেই প্ৰতিমূৰ্তিভাগ আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু লগতে এখন আলোচনী ইয়াত আজি উন্মোচন কৰা হ'ব। আৰু ইতিমধ্যে যিসকল টাই আহোম লোক আছে তেওঁলোক আহি উপস্থিত হৈছেহি আৰু যাৱতীয় যি মেডাম মেফিৰ যি কাম কাজ সেয়া সম্পূৰ্ণ হৈ উঠিছে প্ৰায়, কাৰণ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰ ইয়াত আহি উপস্থিত হ'ব। আৰু কেন্দ্ৰীয়ভাৱে ইয়াত যিসকল গুৱাহাটীবাসী আছে তেওঁলোকে ইয়াত আয়োজন কৰা হৈছে আৰু সকলোৱে পূৰ্বপুৰুষৰ পৰা যি তেওঁলোকে আশীৰ্বাদ কামনা কৰে বা পূৰ্বপুৰুষসকলক যি ধৰণে স্মৰণ কৰে, বিশ্ব শান্তিৰ কামনা কৰি সেই ফুৰালুং বা তেওঁলোকে জন্মিং আশীৰ্বাদ গ্ৰহণ কৰিব। আৰু প্ৰত্যেক বছৰে 31 জানুৱাৰীত এই ধৰণে টাই আহোম লোকসকলে যি ধৰণে মেডাম মেফি পালন কৰি আহিছে, এইবাৰ কিছু ব্যতিক্ৰম, কাৰণ এইবাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা পূৰ্ণাংগৰ প্ৰতিমূৰ্তি, বৃহৎ আকাৰৰ এটা প্ৰতিমূৰ্তি নটবমাৰ এই মেডাম মেফি য'ত আয়োজন কৰা হৈছে সেই স্থানতে আজি উন্মোচন কৰিব মুখ্যমন্ত্ৰীয়ে। গতিকে আজি কিছু ব্যতিক্ৰমীভাৱে আয়োজন কৰা হৈছে ইয়াত মেডাম মেফি। আৰু এই পৰম্পৰা যি ধৰণে তেওঁলোকে মানি আহিছে পূৰ্বৰে পৰা আহোম লোকসকলে বা টাই আহোমসকলে, সেই পৰম্পৰা অনুসৰি এইবাৰো যি নীতি নিয়ম আছে বা বিশ্বাস আছে সেই অনুসৰি তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ যে লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে লোকসকল। 9 বজাত আহি মুখ্যমন্ত্ৰী উপস্থিত হ'ব আৰু তাৰপিছতেই স্বৰ্গদেউ চাওলুং চুকাফাৰ যি পূৰ্ণাংগ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তি আমাৰ পিছফালে আছে, আমি দেখুৱাইছোঁ। সেই পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু সমান্তৰালভাৱে যি ৰীতি নীতি আছে তাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। জয়ন্ত। হয় বিষ্ণু, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। জানুৱাৰী দিনটোত বছৰি মেডাম মেফি